পঞ্চাননৰ পৰা মই কোনো সংবাদ নাপালো। পুত্ৰ মণিকন্দ এতিয়ালৈকে ঘূৰি নাহিল। কি কৰো মই? যিমানেই মই মুক্তিৰ পথ বিচাৰিছো, ইমানেই মোৰ পথ হৈছে অৱৰোধ। পিতা পঞ্চাননক হত্যা কৰিলে। পিতা পঞ্চাননক হত্যা কৰিলে? কোনে? কোন এইটো দুৰাত্মা? পিতা স্বয়ং যৎপতিৰ লগত অহা 4জন বনবাসীয়ে। কৃষ্ণ কৃষ্ণ কৃষ্ণ! বিৰোধ কৃষ্ণ সমে নকৰা কদাবি। তেওঁ জগতৰ ঈশ্বৰ। হওক জগতৰ ঈশ্বৰে, তথাপিতো ৰক্ষা নহব আজিয়েই কুলাচলৰ হাতৰ পৰা। কৃষ্ণ কৃষ্ণ কৃষ্ণ! ধৈৰ্য ধৰা পিতা। কৃষ্ণ সমে যুদ্ধ তুমি কৰা পৰিহাৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ! পিতা পিতা পিতা! নকুল আৰু সহদেৱে কুলাচলৰ সৈন্য বাহিনীৰ লগত কৰিছে তুমুল সংগ্ৰাম। হৌৱা ক্ৰোধান্বিত হৈ কুলাচল মোৰ ফালে আহিব লাগিছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ! কিয় তই বনবাসীৰ সহায়তে মোৰ ৰাজ্য আক্ৰমণে? এতিয়াও দিছো তোক মই উপদেশ, তুৰন্তে গুচি যা মোৰ ৰাজ্যৰ পৰা। নহলে নহলে কি কৰিবি তোৰ আত্মা? আমাৰ ক্ষেত্ৰত মিলিব মৰানে? মোহৰ কথাত পতিয়ান নাযায় মাধৱ। আজি তোক মৃত্যুদণ্ড মই কৰিম প্ৰদান। মৃত্যু? কুলাচলৰ মৃত্যু? মুখৰ কথা নুহে প্ৰয়োজনে, যুদ্ধত দেখা যাব কত পৰাক্ৰমে। দে যুদ্ধ, দে যুদ্ধ! এইবার কুলাচলৰ পতন অনিবাৰ্য। মুনিবৰ মুনিবৰ মুনিবৰ! প্ৰভু, এয়া তোমাৰ কি লীলা প্ৰভু? মুনিবৰ, কুলাচল বধৰ এটি উপায় দিয়ক মুনিবৰ। প্ৰভু, মুনিবৰ নিজে জগতৰ গৰাকী হৈ সকলো জানিও আমাৰ পৰা উপায় বিচাৰি কিয় চালনা কৰিছে প্ৰভু? মুনিবৰ তথাপিতো প্ৰভু। মুনিবৰ এয়া কৃষ্ণ! কৃষ্ণ!
পলাই হাৰিবি তই তোৰ লক্ষ্য বিচাৰি হলেও তোক আজি মই কৰিম হত্যা বেশ তেন্তে শেষ হওক অগস্তে কি বিকন যন্ত্রণা জগতর গৰাকী নারায়ণ অন্তিম মোৰ শত কোটি অপৰাধ কৰিব মাৰ্জনা হে জগতৰ গৰাকী নাৰায়ণ অন্তিম সময়ত মোৰ এটি অনুৰোধ ৰাখিবনে প্ৰভু কোৱা কুলাচল ঋষিৰ শাপত মন্ত্ৰীকে ধৰি মোৰ পিতৃদেৱে লাট হল পৰিণত তেওঁলোকক যাতে মুক্তি প্ৰদান কৰে প্ৰভু মুক্তি অৱশ্যেই কৰি মৰিবই 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 মোৰ শত কোটি অপৰাধ
কৰিব মাৰ্জনা বিদায় বিদায় মণিবৰ বিদায় 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 কুলাচল তুমি মুক্ত হলা কুলাচল তোমার আত্মা আমার দেহত বিলীন হৈ গল মুনিবৰ আপুনি খন্তেক বিশ্ৰাম কৰকগৈ প্ৰভু দানৱী কুলৰ দুষ্টক কৰিলো বিনাশ সখা আৰু ভাইখন মৃতকৰ শেষ ইচ্ছা পূৰ্ণ কৰি বলা যাওঁ আমি দাদা ধৰ্মৰাজৰ কাষে বলা যদুপতি